বিশ্ব পৰ্যটন দিৱসৰ সৈতে সংগতি ৰাখি গুপ্তকাশী বিশ্বনাথৰ উমাটুমনি দ্বীপত আলোচনা চক্ৰ সাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হয় এই আলোচনা চক্ৰ আলোচনাত অংশ লৈ জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি দল সংগঠনৰ প্ৰতিনিধি আৰু সচেতন ৰাইজে উপস্থিত থাকে অসম পৰ্যটন অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক চন্দন নাথ আৰু গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰ তথা সঞ্চালক ডক্টৰ কিশোৰ হাজৰিকাও অনুষ্ঠানত উন্মোচন কৰা হয় এখন হাতপুথি বিশ্ব পৰ্যটন দিৱস তাৰ লগত সংগতি ৰাখি আমাৰ গ্ৰীণ আছিয়ানা ছ'চিয়েল যি ৱেলফেয়াৰ ফাউণ্ডেশ্যন তাৰ উদ্যোগত আজি এখন চেমিনাৰ ইয়াতে অলপ আগতে আয়োজন হৈ গৈছে আচলতে এখন সুন্দৰ পৰিৱেশত চেমিনাৰ হৈছে বুলি ভাবিছোঁ আৰু এটা এইটো সময়ৰ পদক্ষেপ মানে সময় উপযোগী মই ভাবিছোঁ সময় উপযোগী এটা পদক্ষেপ হৈছে কাৰণ বিশ্বনাথক পৰ্যটন নগৰী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত বহুদিনৰ পৰাই চলি আছে 2006 চনমানৰ পৰাই প্ৰায় চলি আছে কাজিৰঙা দৰ্শন হৈছে বেক দৰেদি পিছফালেদি আমাৰ কাজিৰঙা দৰ্শন হৈছে বা ইয়াত ৰিভাৰ ক্ৰুজৰ ব্যৱস্থা হৈছিলে কিন্তু গোটেইখিনি বস্তু স্থায়ী হোৱা নাই ইয়াত বহুত স্কোপ আছে আচলতে আমাৰ আজি অতিথিসকল ইয়ালৈ আহিছে আমাৰ যি চন্দন নাথ ডাঙৰীয়া আহিছে ডিৰেক্টৰ আৰু কেইবাগৰাকী অতিথি আহিছে আচলতে ইয়াতে কেইবাটাও পৰ্যটন ইয়াতে স্থল আছে বিশ্বনাথত যি মন্দিৰ আছে মন্দিৰসমূহক লৈ আচলতে এটা সুন্দৰ পৰ্যটন হ'ব পাৰে